আচলতে নিমখ খাই খাই এটা কথা মনত পৰিল, তাতে ভাবিলোঁ যে সৰুকৈ ভিডিঅ' এটা কৰোঁ আৰু আপোনালোকক শ্বেয়াৰ কৰোঁ। কথাটো হৈছে আপোনালোকৰ যদি অতি মাত্ৰা খং থাকে, একেবাৰে বেছি, অলপ চলপ হ'লে নহ'ব, অলপ চলপ খংটো চবৰে থাকে, একেবাৰে বেছি যদি খং আছে, এই মাইকী মানুহৰ কথা পাতি দিছোঁ, মতা মানুহবোৰ বেছি যাৰ খং, মাইকীবোৰক উঠোতে বহুতে মাৰো মাৰো কৰি থাকে যে, সেইবোৰৰ কাৰণে বেছি ভাল আৰু ভালকৈ শুনিব। তাক কি কৰিব আপুনি, খং কমাবৰ কাৰণে মই এটা বস্তু লৈ আহিছোঁ, সেইটো দিব খাবলৈ। কালি যিটো মই বজাৰৰ পৰা আনিছোঁ আৰু আজি বনাম বুলি ভাবোঁতে ঘপককৈ মনত পৰিলে, মই ভাবিলোঁ ভিডিঅ' এটাকে দিম। সেইটো হৈছে এইটো নিমখ চামুচটো এনেই লোৱা নাই, মই কিবা এটা খাম বুলি লৈছোঁ। এইটো হৈছে এইটো সকলোতো দেখি চিনি পাইছে, এইটো কি তিতা কেৰেলা। মোৰ আগত বহুত বেছি খং আছিল, মই এইটো খাই একেবাৰে প্ৰমাণ পাইছোঁ। তাৰ কাৰণে আপোনালোকক কৈছোঁ যে আপোনালোকৰ যদি খং নাই, মাইকী মানুহৰতো খং অকণমান বেছিয়ে থাকেতো, আৰু খং থাকিলে মাইকী মানুহটো কণ্ট্ৰল কৰিব পাৰে, কিন্তু মতা মানুহেতো খংটো কণ্ট্ৰল কৰিবৰ কাৰণে মাইকীৰ ওপৰতহে খংটো কণ্ট্ৰল হয়। সেইকাৰণে আৰু এইটো লৈ ল'ব দেই, এটা ডাঙৰ পোৱা যায়, সেইটো নহয়, যিটো মানে তিতা বেছি, এই সৰুটো তিতা বেছি বুলি কয়, তাৰ কাৰণে এইটো লৈছোঁ। আৰু মই এনেকুৱা মাজে মাজে খাই থাকোঁ, মোৰ খংটো বহুত বেছি, মোৰ মানুহজনৰ খং নাই, মোৰহে খং বেছি, তাৰ কাৰণে মই এইটো খাই থাকোঁ আৰু খাব পাৰোঁ। আপোনালোকৰ ওচৰত মই লাইভ খাই দেখুৱাব পাৰিম। আৰু তিতাটো লাগিবই, নলগা নহয়, কিন্তু খালে একেবাৰে খংটো কমি যাব, বিশ্বাস কৰক। আজিয়ে গৈ কিনি লৈ আহক আৰু তাক অকণমান ফুচলাই মেলি দিব লাগিব যে আপুনি খাই থাককচোন, যদি আপুনি পাৰে তেতিয়াহ'লে মই কিবা এটা ক'ব আৰু মনৰ কথা, মৰমৰ কথা ক'ব, আৰু নহ'লে নাখাবতো, নহ'লে নাখাব। যদি কয় যে আপোনাৰ খং কমাবৰ কাৰণে তিতা কেৰেলা দি দিবলৈ, তেতিয়াহ'লে সি নাখাব, কোনো পধ্যে নাখাব, আপুনি মাৰহে খাব, উল্টা খং উঠি যাব নহয়। তাৰ কাৰণে চেষ্টা কৰক তিতা কেৰেলা খোৱাবৰ কাৰণে আৰু খং কমাবৰ কাৰণে, খংটো কমাবৰ কাৰণে চেষ্টা কৰক। আৰু আৰম্ভ কৰি দিয়ক। কেনে লাগিল জনাব, আৰু খংটো কমিলেও জনাবচোন।